মেৰাপানী গমাৰিগুৰিৰ ৩ নং গমাৰি প্ৰগতি যুৱ সংঘৰ উদ্যোগত আৰু ১ নং ২ নং ৩ নং আৰু ৪ নং গমাৰিগুৰিৰ স্থানীয় ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক শিশু দিৱস উদযাপন কৰা হয়। এই শিশু দিৱসৰ লগতে সংগতি ৰাখি পুৱাই পতাকা উত্তোলন, স্মৃতি তৰ্পণ, অসমীয়াৰ হিয়াৰামঠু হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, তাৰ পাছতে শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, ভাওনা সংলাপ আৰু দিহানাম আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰে। সন্ধিয়া ভাগলৈ স্থানীয় ৰাইজে মায়াবিনী গীতেৰে মঞ্চ মুকলি কৰে। লগতে স্থানীয় শিল্পীৰ অভিনয়েৰে দুখনকৈ একাংকিকা নাটকৰ প্ৰদৰ্শনী আগবঢ়াব। গতিকে সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে প্ৰগতি যুৱ সংঘৰ বিষয়ববীয়াসকলে। গমাৰিগুৰিৰ পৰা জুন গগৈৰ সহযোগত খবৰ গোলাঘাট। তিনি নং গমাৰিগুৰি প্ৰগতি যুৱ সংঘৰ সমূহ সদস্য একত্ৰিত হৈ ১, ২, ৩, ৪ নং গমাৰিগুৰি ৰাইজৰ সহযোগত আজি আমি শিশু দিৱস তৃতীয় বাৰ্ষিক হিচাপে পালন কৰিছোঁ। আৰু এই শিশু দিৱসৰ লগত উদ্দেশ্য ৰাখি বহুকেইটি কাৰ্যসূচী ইয়াত আমি সন্নিৱিষ্ট কৰি ৰাখিছোঁ। আমি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু লগতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পালন কৰিছোঁ। আৰু তাৰ লগে আমি আজি দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ আগবঢ়াই নিছোঁ। লগতে শিশুসকলক উদ্দেশ্য কৰি তাৰ লগতে আমি সংগতি ৰাখি দুখন একাংকিকা নাটক কৰিবলৈ লৈছোঁ। গতিকে আমাৰ উদ্দেশ্য এনেধৰণে যে আমি শিশুসকলক আমি কেনেধৰণে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি এই তৃতীয় বাৰ্ষিক অনুষ্ঠান ভাগ পালন কৰি আছোঁ আৰু ভৱিষ্যতেও পালন কৰি থাকিম। আজি যিহেতু শিশু দিৱসৰ লগত আমি সংগতি ৰাখি যিহেতু শিশুসকলক প্ৰাধান্য দিয়া হৈছে, আজি শিশু কাইলৈ হ'ল দেশৰ ভৱিষ্যত। শিশুসকলক উদ্দেশ্য কৰি আমি পুৱাৰ ভাগৰ পৰা আৰম্ভ কৰিছোঁ চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, ভাওনা সংলাপ প্ৰতিযোগিতা আৰু বিশেষকৈ সন্ধিয়া ভাগত আমি এতিয়ালৈকে যিহেতু আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন দাই ন্যায় পোৱাই নাই। আজি সন্ধিয়াৰ মঞ্চভাগ আমি প্ৰগতি যুৱ সংঘৰ সমূহ সদস্য লগ লাগি আৰু সমূহ গাঁৱৰ ৰাইজ মিলি আমি মায়াবিনী গীতেৰে মঞ্চটি উদ্বোধন কৰিছোঁ। আৰু তাৰ পাছতে আমাৰ দিহানাম প্ৰতিযোগিতা হ'ব আৰু তাৰ পাছত হ'ব সৃষ্টিশীল নৃত্য আৰু শেষত শিশুসকলক উদ্দেশ্যি দুখন একাংকিকা নাট আমি মঞ্চস্থ কৰিম। আপোনালোকে সকলোৱে উপভোগ কৰিব। আমাক অনুষ্ঠানটি উজ্জ্বল ভৱিষ্যত আপোনালোকে কামনা কৰিব। ধন্যবাদ।